হুঁশিয়ার 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 মুর্দাবাদ 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 প্রধান করিম সরকার হুঁশিয়ার হুঁশিয়ার সরকার হুঁশিয়ার হুঁশিয়ার মুর্দাবাদ 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 এই জুই জ্বলিছে চলিছে Meeting place and লাগিছে মুর্দাবাদ মুর্দাবাদ করে মুর্দাবাদ হু ইজ ৰেজাউল কৰিম চৰকাৰ আমি জাতীয় সংগ্ৰামী সেনাই প্ৰশ্ন কৰিব বিচাৰিছো শিৱসাগৰখন ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছো তেওঁলোকৰ আচলতে ৰাজনৈতিক মুনাফা উপাৰ্জনৰ কাৰণে যি ধৰণৰ আবুল তাবুল মন্তব্য দিব এই কথা জাতীয় সংগ্ৰামী সেনাই আচলতে গ্ৰহণ নকৰে এই কথা স্পষ্ট কৰি দিছো এটা কথা চাওক আমি এটা কথা স্পষ্ট কৰি দিছো শিৱসাগৰ তথা উজনি অসমৰ পৰা ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাই এই অবৈধ লোকসমূহ বা মিয়াসমূহক আচলতে যি ধৰণৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া শেহতীয়াকৈ দেখিছো এই ৰেজাউল কৰিম চৰকাৰ নামৰ মিয়াটোৱে আচলতে শিৱসাগৰক ধুবুৰী বনাম বা মিয়ালেণ্ড বনোৱাৰ যি পৰিকল্পনা কৰিছে তাক কেতিয়াও সফল হ'বলৈ নিদিওঁ এই কথা স্পষ্ট যদি ৰেজাউল কৰিম চৰকাৰৰ সৎ সাহস আছে ৰেজাউল কৰিম চৰকাৰৰ যদি কলিজাত সঁচাকৈ দম আছে শিৱসাগৰলৈ আহি শিৱসাগৰত এনেকুৱা মন্তব্য প্ৰদান কৰক বিগত সময়ত জাতীয় সংগ্ৰামী সেনাই যি ধৰণে প্ৰতিটো মিয়াক আচলতে আঁঠু কঢ়াই বা পিটন দি ইয়াৰ পৰা খেদি পঠিয়াইছিলে প্ৰয়োজন হ'লে ৰেজাউল কৰিম চৰকাৰকো শিৱসাগৰৰ তথা উজনি অসমৰ পৰা পিঠি বহল কৰি আচলতে ইয়াৰ পৰা বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব শেহতীয়াকৈ আৰু এটা আমি দুখ প্ৰকাশ কৰিছো যিটো অনুষ্ঠানত আচলতে এই মিয়াৰূপী ৰেজাউল কৰিম চৰকাৰে এনেকুৱা মন্তব্য প্ৰদান কৰিছিলে সেই অনুষ্ঠানতে উপস্থিত আছিল গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ সন্মুখত এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহ'ব এয়া কথা স্পষ্ট গতিকে 24 ঘণ্টাৰ ভিতৰত ৰহিম চৰকাৰ আৰু গৌৰৱ গগৈ এই লগতে আচলতে কংগ্ৰেছে অসমবাসী তথা শিৱসাগৰবাসীৰ ওচৰত আচলতে ক্ষমা খুজিব লাগিব যেতিয়ালৈকে তেখেতলোকে ক্ষমা নোখোজে যেতিয়ালৈকে আচলতে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ নকৰে তেতিয়ালৈকে জাতীয় সংগ্ৰামী সেনা অসমৰ গোটেই অসম জুৰি আচলতে আমি এই অভিযান অব্যাহত ৰাখিম যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি অসমখন আমি বাংলাদেশ বনাব নিদিওঁ বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ নিদিওঁ এই কথা স্পষ্ট যিয়ে শক্তি নাহক লাগিলে শিৱসাগৰ তথা উজনি অসমৰ পৰা মাঘ বিহুৰ পাছত আমি পুনৰ মিয়া বিৰোধী অভিযান মিয়াক খেদুৱাৰ অভিযান আৰম্ভ কৰিম তেওঁলোকৰ যদি বুকুত দম আছে তেওঁলোকৰ যদি কলিজাত সাহস আছে আমাৰ এই অভিযান ৰখাই দেখুৱাওক এই কথা আপোনালোকৰ যোগেদি আমি চেলেঞ্জ দিছো